নমস্কাৰ আৱাজ দা ভয়েছৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। আজি আমাৰ লগত এনেকুৱা এগৰাকী অতিথি উপস্থিত আছে যিগৰাকী অতিথিয়ে খুব কম বয়সতে ছাত্ৰ অৱস্থাতে নিজৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাবলৈ সক্ষম হৈছে। তেওঁ কি কাৰণত চৰ্চাত আহিছে, ৰাষ্ট্ৰীয় পৰ্যায়ত কি কাৰণত চৰ্চাত আহিছে, কি কৰিছে কি নকৰিছে সকলোবোৰ কথা পাতিম। আমি পোনপ্ৰথমতে আমাৰ আজিৰ অতিথি মুকাব্বিৰ ৰহমানক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। মুকাব্বিৰ, তোমাক আৱাজ দা ভয়েছলৈ স্বাগতম জনাইছো। আৰু ইতিমধ্যেই বহুতে গম পাইছে যে তুমি কিহৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰ্চাত আহিছিলা, আৰু যি যন্ত্ৰ তুমি আৱিষ্কাৰ কৰিছিলা ইমান কম বয়সতে ছাত্ৰ অৱস্থাতে যি যন্ত্ৰ আৱিষ্কাৰ কৰিছিলা, সেই যন্ত্ৰৰ দ্বাৰা তোমাৰ আচলতে নাম ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে। গতিকে সেই যন্ত্ৰটোৰ বিষয়ে প্ৰথমতে জানিব বিচাৰিম। কেনেকৈ মনলৈ আহিল সেই আৱিষ্কাৰ কৰাৰ, বা কি ধৰণে আৱিষ্কাৰ কৰিলা, কেনেকে কৰিলা, সকলোবোৰ জানিব বিচাৰিম। মই আপোনাৰ সৰুৰ পৰাই এনেকুৱা ইনোভেশনৰ কামবোৰ কৰি থাকো, মানে নতুন নতুন বস্তু এনেকুৱা বনোৱা কামবোৰ মানে মোৰ এইবোৰ কৰি ভাল লাগে। যোৱাবাৰ মই আপোনাৰ ইউটিউবত মানে এটা ভিডিঅ' চাই থাকোঁতে দেখিছিলো যে কেনেকৈ আমাৰ গ্লোবেল ৱাৰ্মিঙৰ কাৰণে মানে টেম্পাৰেচাৰটো প্ৰত্যেক বছৰ পৃথিৱী বাঢ়ি বাঢ়ি গৈ আছে, আৰু এইটোতো আপোনাৰ বাঢ়ি বাঢ়ি গৈ থাকিব। যিহেতু আমি গ্লোবেল ৱাৰ্মিংটো ৰখাবলৈ বহুত চেষ্টা কৰিছো যদিও মানে এইটো ৰখোৱাটো সম্ভৱ নহয়, সেইকাৰণে আমি এডাপ্ট কৰিব লাগিব। তেতিয়া দেখিছিলো যে গৰমৰ কাৰণে কিমান মানুহৰ মানে ৱৰ্ক কেপাচিটিটো কম হৈ যায় বা কষ্ট হয়। সেইকাৰণে মই ভাবিলো ইয়াৰ ওপৰত কিবা এটা কৰিব পৰা যায় নে। তাৰপিছত মই অলপ ৰিচাৰ্চ কৰিলো যে ইয়াৰ ওপৰত কিবা কৰিব পৰা যায় নে। তাৰপিছত ভাবিলো যে এনেকুৱা বস্তু এটা বনাও যিটো ৱেৰেবল AC টাইপ হয়, যিটো আমাৰ ডিঙিৰ ওচৰত যোনটো অপ্টিমেল এৰিয়া হয় বডিক ঠাণ্ডা কৰা, যোন লাৰ্জ নাম্বাৰ ব্লাড ভেচেলছ প্ৰেজেন্ট থাকে, তাত যদি মই বনোৱা ডিভাইচটো মানে এনেকৈ পিন্ধি ললে আপোনাৰ গোটেই বডিটো ঠাণ্ডা কৰি দিব পাৰিব আণ্ডাৰ এ কাপল অফ ছেকেণ্ডছ। মানে এই বস্তুটো যিটো বস্তু যি ধৰণে তুমি বনালা, যে গ্লোবেল ৱাৰ্মিঙৰ কাৰণে বা অধিকাংশ লোকে ৰ'দত কাম কৰে বা গৰমৰ তাপত কাম কৰে, গতিকে সেইসকল মানুহৰ কাৰণে এইটো উপযোগী হ'ব। এই যন্ত্ৰটো বনাওতে তোমাৰ কিমান সময় লাগিছিল, বা কি ধৰণে তুমি বনাইছিলা? এই যন্ত্ৰটো কামটো আপোনাৰ মই 2022 চনৰ ডিচেম্বৰতে ষ্টাৰ্ট কৰিছিলো। তাৰ পৰা কাম লাহে মই অলপ দিন মই কৰিলো নিজে কাম ফেব্ৰুৱাৰী মানলৈকে। তাৰ পৰা মোৰ লগত আৰু দুজন জইন হল। এজন IIT কানপুৰত বিটেক কৰি আছে, আৰু এজন হৈছে বৰ্ষা কেজু বুলি বেংগালুৰু CA হয়। আমি তিনজনে মিলি সেই 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে কাম কৰি আছো। তুমি কোন শ্ৰেণীত পঢ়া বৰ্তমান? মই বৰ্তমান ক্লাছ 12ত আছো। ক্লাছ 12। ইয়াৰ আগতেও কিবা এনেকুৱা ধৰণৰ উদ্ভাৱন কৰিছিলা নেকি, বা এইটোৰ আগতে কিবা এনেকুৱা ধৰণৰ কৰিছিলা নেকি? মই আপোনাৰ ক্লাছ 6ত থাকোঁতে ড্ৰোন এখন বনাইছিলো। তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছিল আপোনাৰ। তাৰপিছত মই ক্লাছ 9ত থাকোঁতে আমাৰ অসমৰ এটা কম্পিটিশ্যন পাতে, আৰ্যভট্টা চায়েন্স এক্সিবিশ্যন বুলি, মানে আৰ্যভট্টা চেণ্টাৰখনৰ মাজত হয় মানে। চ' তাতো মই ষ্টেট লেভেলত 2nd পজিশ্যন পাইছিলো, মই যেতিয়া ক্লাছ 9ত আছিলো। সেইটো কিহৰ বাবে পাইছিলা, কি বনাইছিলা? এইটো আছিলে এটা আপোনাৰ স্মাৰ্ট হেলমেট বনাইছিলো মই। স্মাৰ্ট হেলমেট? যিটো নিপিন্ধিলে মানে বাইকখন ষ্টাৰ্ট নহব। মানে সেই যিটো হেলমেট বনাইছিলে, সেই হেলমেট সকলোবোৰ বাইকৰ কাৰণে প্ৰযোজ্য? মানে আপুনি অকমান বাইকৰ লগত মডিফিকেশ্যন কৰিব লাগিব। বাইকত এখন মডিউল থাকিব আৰু হেলমেটত এখন মডিউল থাকিব। যেতিয়া আপুনি যেতিয়া হেলমেট নিপিন্ধাকে বাইকখন ষ্টাৰ্ট দিব যাব, তেতিয়া বাইকখন ষ্টাৰ্টে কৰিব নোৱাৰিব, হেলমেটটো পিন্ধিব লাগিব। আৰু 2 নম্বৰ কথাটো হৈছে আপোনাৰ তাত এটা এলকহল সেন্সৰ লাগি থাকিব। যদি আপুনি বেছি পৰিমাণত এলকহল মানে কনজিউম কৰি বাইক চলাব বিচাৰে, তেতিয়াও আপুনি বাইকখন ষ্টাৰ্ট দিব নোৱাৰে। ঘৰৰ মানুহলৈ মেছেজ যাব যে আপোনাৰ ল'ৰা বা আপোনাৰ পৰিয়ালৰ কোনোবাই এনেকৈ অধিক পৰিমাণত কনজিউম কৰি আছে এলকহল, আপোনালোকে মানে যদি বিচাৰে তেতিয়া এলাউ কৰিব পাৰে, তেতিয়াহে ষ্টাৰ্ট হ'ব, নহলে ঘৰৰ মানুহে গৈ লোকেশ্যনটোৰ পৰা আনিব পাৰিব। আৰু 3 নম্বৰ কথা হৈছে আমাৰ এক্সিডেণ্টৰ পাছত যোনটো গল্ডেন আৱাৰ বুলি কয়, মানে যোনটো সময়ত চিকিৎসাৰ খুব প্ৰয়োজন হয়, সেইটো সময়ত মানে কেতিয়াবা চিকিৎসা সময় নোপোৱাৰ কাৰণেও মানুহৰ মৃত্যু হয়। চ' তাত এটা এনেকুৱা চিষ্টেম আছিলে GPS আৰু লগাই পেলাই, যে এক্সিডেণ্ট হলে নিয়েৰেষ্ট যোনখন হস্পিটেল বা থানা থাকিব, তাত মানে আপোনাৰ এইটো লোকেশ্যনত এনেকুৱা এক্সিডেণ্ট হৈছে বুলি অট'মেটিকলি মেছেজ যাব।
মানে খুব সুন্দৰ উদ্ভাৱন এটা আৰু শেহতীয়াকৈ তুমি যিটো প্ৰতিযোগিতাত আচলতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছা দেশৰ ভিতৰতে শীৰ্ষত আহিবলৈ সক্ষম হৈছা আৰু যিটো পুৰস্কাৰৰ কাৰণে আচলতে সমগ্ৰ দেশতে তোমাৰ চৰ্চা হৈছে গতিকে সেই প্ৰতিযোগিতাৰ বিষয়ে আমি অকমান জানিব বিচাৰিম কেনেকুৱা ধৰণৰ আছিল ক'ত অনুষ্ঠিত হৈছিল বা প্ৰতিযোগিতাখন কিমান টাফ আছিল আৰু তোমাৰ দৰে এনেকুৱা ধৰণৰ বহু ছাত্ৰ ছাত্ৰী হয়তো আহিছিল তাত উদ্ভাৱন নিজৰ উদ্ভাৱন বিলাক লৈ গতিকে কেনেকুৱা ধৰণৰ আছিল গোটেই প্ৰতিযোগিতাখন এই কম্পিটিশনটো মানে আৰম্ভণি হৈছিলে ফেব্ৰুৱাৰীতে 2023 চনত হয় তেতিয়া মই এপ্লাই কৰিছিলো মোৰ এই ৱেৰেবল এচি আইডিয়াটো লৈ পেলাই তাত আপোনাৰ 71,000 প্লাছ পাৰ্টিচিপেণ্ট আছিল মানে 71,000 প্লাছ টিমে পাৰ্টিচিপেট কৰিছিলে তাৰপৰা টপ 30 বাছিছিল টপ 30 বাছাৰ পিছত আমাক আপোনাৰ জুলাই মাহত যোনকেইটা টপ 30 আছিলে গোটেই ইণ্ডিয়া তাৰপৰা সেই বেলেগ বেলেগ জেগা আছিলে আমাৰ নৰ্থ ইষ্টৰ মানে মই আছিলো আমাক আপোনাৰ তালৈ লৈ গৈছিলে প্ৰথমতে বেংগলুৰু নিছিলে য'ত আপোনাৰ তেওঁলোকৰ চেমচাঙৰ R&D চেণ্টাৰ আছে আৰু অপেৰা হাউচ এইবোৰ দেখাইছিলে তাত বেংগলুৰু দুদিন থকাৰ পিছত আমাক IIT দিল্লীলৈ আনিছিলে দিল্লীত ৰাখি পেলাই IIT দিল্লীত বুট কেম্প টাইপ হৈছিলে মানে তাত আমাক অলপ ট্ৰেইনিং এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আৰু ইনোভেশ্যনৰ ওপৰত তাৰপৰা লাষ্ট যোনদিনাখন আছিলে IIT দিল্লীত তাত আমাৰ পিচ হৈছিলে তাৰপৰা টপ 10 টিম চিলেক্ট কৰিলে টপ 30 বা টপ 10 টিম চিলেক্ট কৰিলে মানে আমি তাত টপ 10ত চিলেক্ট হলো তাৰ পৰা আকৌ আপোনাৰ মুম্বাইলৈ নিলে তাত আপোনাৰ নেটৱৰ্ক 18 ষ্টুডিঅ'ত শ্বুটিং হল মানে দেখাইছিলে CNBC TV 18 এনেকুৱা নেশ্যনেল টেলিভিশ্যনবোৰ তাৰ পৰা আপোনাৰ তাৰপৰা দিল্লীত ফাইনেল হৈ অক্টোবৰত হৈছিলে 10 অক্টোবৰত আৰু তাতে আমি উইনাৰ হলো তাত আপোনাৰ চেমচাঙৰ সাউথ ৱেষ্ট এছিয়া CEO JB পাৰ্ক এনেকুৱা ধৰণৰ মানে চেমচাঙৰ হাই অফিচিয়েলছ সকলো আছিলে আৰু IIT দিল্লীৰ মানুহ আছিলে তোমাৰ টিমত অইন দুজন সদস্য কোন কোন আছিল এজন হৈছে অংকুশ যাদৱ বুলি এজন আছে তেওঁ IIT কানপুৰত পঢ়ি আছে বিটেক কৰি আছে বায়'টেকনলজিত আৰু এজন আছে বৰ্ষা কেজি বুলি তেওঁ বেংগলুৰু হয় আৰু তেওঁ CA ফাইনেল ইয়াৰ ষ্টুডেণ্ট যিহেতু তোমাৰ এই যিটো ৱেৰেবল এচি যিটো তুমি উদ্ভাৱন কৰিলা সেই প্ৰতিযোগিতাখনত তুমি শীৰ্ষস্থান পোৱাৰ লগে লগে আচলতে সমগ্ৰ অসমৰ লগতে সমগ্ৰ দেশতে হয়তো যিহেতু ইমান ডাঙৰ ব্ৰেণ্ড এটা ইমান ডাঙৰ কোম্পানী এটাই চেমচাঙৰ দৰে কোম্পানী এটাই সেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিল তাত তাৰ এই অনুষ্ঠানটোৰ শীৰ্ষত অহাৰ লগে লগে তোমাৰ চৰ্চা নিশ্চিতভাৱে তোমাৰ আৰু লগৰ দুজনৰ চৰ্চা সমগ্ৰ দেশতে হৈছে গতিকে তাৰ পিছৰ পৰা মানে এনেকুৱা ধৰণৰ কিবা অপৰচুনিটি আহিছে নেকি মানে সাইন্টিফিক টেকনলজিৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীৰ পৰা কিবা মানে আহিছে নেকি অপৰচুনিটি তেনেকুৱা আপোনাৰ আহিছিলে এনেকুৱা আমাক অফাৰ কিন্তু আমি মানে সেইটো একচেপ্ট কৰা আমি নিজে কৰিব বিচাৰো মানে যিহেতু আমাক এটা স্যামসাঙে ফান্ড দিছে তো আমি এটা নিজে কৰিব বিচাৰো মানে নিজে আমি এটো এটা মানে আমাৰ কাম চলি আছে আপোনাৰ অলৰেডি হৈছে নেক্সট ইয়াৰ মানে এইটো বছৰ 2024 সামাৰৰ আগত আমি এটো নিজে লঞ্চ কৰা প্ল্যান আছে আৰু যেহেতু পুৰস্কাৰত এটা খুব আচলতে মোটা ধনৰাশি আগবঢ়োৱা হৈছে সেই ধনৰাশিটোৰে তুমি সেই উদ্ভাৱনীমূলক কাম কাজতে তুমি তাক লগাব বুলি ভাবিছা নেকি মানে এটা আমাৰ এটা ষ্টাৰ্টআপ হৈছে আপোনাৰ এটো হৈছে আমাৰ ষ্টাৰ্টআপ যেটো নাম হৈছে থিংক আপোনালোকে গুগলত সাৰ্চ কৰিলে পাব thinklifestyle.com বুলি সো মানে এটো আমাৰ এটো ষ্টাৰ্টআপৰ আন্ডাৰতে আমি এটো প্ৰডাক্টৰ ওপৰত কাম কৰি আছো আৰু মই ফাউন্ডাৰ হয় বাকি দুজন কো-ফাউন্ডাৰ হয় মানে সো আমি এই আমাৰ ষ্টাৰ্টআপটোতে এতিয়া বৰ্তমান এইখিনি ধন মানে এতিয়া লগাম বুলি ভাবিছো এই ষ্টাৰ্টআপটো কেতিয়া তুমি আৰম্ভ কৰিছিলা যেতিয়া আপোনাৰ কম্পিটিশন ষ্টাৰ্ট হৈছিল তাৰ আগতে আমি ষ্টাৰ্ট কৰিছিলো যেতিয়া আমি তিনজন লগ হৈছিলো Y কম্বিনেটৰ বুলি এটা প্লেটফৰ্ম আছে মানে তাৰ এনেকুৱা Y কম্বিনেটৰ আপোনালোকে চালে গম পাব যটো ৱৰ্ল্ডৰ সবতকৈ ডাঙৰ এক্সেলাৰেটৰ হয় মানে ষ্টাৰ্টআপৰ আমেৰিকাত আছে সো তাতে মানে আমি তেনেকুৱা এটা এনেকুৱা অনলাইন ইভেন্টত আমি তিনজন লগ হৈছিলো আৰু তাৰ পিছতে আমি মানে একেলগে এটো ওপৰত কাম কৰি আছো আৰু আসলে হয় হয় লগতে মই আপোনাৰ ৰিসেন্টলি এমাৰ্জন মেছন ইউনিভাৰ্চিটি আমেৰিকা ভাৰ্জিনিয়া
তোমাৰ যেহেতু নিজৰ এটা ষ্টাৰ্টআপ থাকা বুলি ক'লা সেই ষ্টাৰ্টআপটোৰ অধীনত আৰু ভৱিষ্যতে অন্য কিছুমান প্ৰজেক্ট হাতত লৈছা নেকি বা কিবা এতিয়া বৰ্তমান কৰি আছা নেকি? এতিয়া বৰ্তমান আমি এটা ওপৰতে ফ'কাছ কৰি আছো এনে বেলেগ বেলেগ আপোনাৰ আইডিয়া কিছুমান আছে সো এইখিনি পিছত ইমপ্লিমেন্ট কৰিম বুলি ভাবিছো আগত এই বস্তুটো ভালকে উলিয়ালে তাৰ পিছত বাকিবোৰত আগবাঢ়িম বুলি ভাবিছো এনে বেলেগ আইডিয়া আছে আপোনাৰ মানে ইলেক্ট্ৰিক ভেহিকল যিহেতু এতিয়া কেনেকুৱা আগবাঢ়ি আছে সো এটা সবেতো আপোনাৰ ইলেক্ট্ৰিক ভেহিকল কিনাটো সম্ভৱ নহয় সো আৰু এটা বস্তু আমি কাম কৰি আছো যাতে লো কষ্টত আপোনাৰ যোনখন পেট্ৰলৰ গাড়ী আছে পেট্ৰল বাইক বা গাড়ী আছে সেইখনক ইলেক্ট্ৰিক ভেহিকললৈ ট্ৰান্সফৰ্ম কৰি দিব পাৰিব এক্সট্ৰাকে তেতিয়া ইলেক্ট্ৰিক ভেহিকল এখন কিনিব নালাগে তেনেকুৱা ধৰণে আমি কাম কৰি আছো যেটো মানে এতিয়া ইনিশিয়েল ষ্টেজত আছে এটা ৰিসাৰ্চ চলি আছে হয় তোমাৰ পৰা বহুতখিনি কথা জানিলো আৰু বৰ্তমান তুমি কোনখন স্কুলত পঢ়ি আছা হায়াৰ সেকেন্ডাৰী কোনখন স্কুলত পঢ়ি আছা মই প্ৰজ্ঞা একাডেমী যোৰহাটৰ প্ৰজ্ঞা একাডেমী আৰু ভৱিষ্যতে যদি সুধো এজন ছাত্ৰ হিচাপত যদি সুধো ভৱিষ্যত মানে এইম ইন লাইফ বুলি যদি সুধো মানে কি হোৱাৰ মন আছে এইম ইন লাইফ বুলি ক'লে মোৰ এটাই এইম যাতে মানে মই এই পৃথিৱী এৰি যোৱাৰ আগত কিবা এটা পৃথিৱীক দি থৈ যাব পাৰো এটা ভেলু ক্ৰিয়েট কৰি থৈ যাব পাৰো সেইটোৱে এইম যাতে সকলোৱে কিবা এটা সহায় কৰি যাব পাৰো হয় মানে আৰু ভেলু নিশ্চয়কৈ হয় নিশ্চয় খুব সুন্দৰ আৰু যথেষ্টখিনি সময় তুমি আমাক দিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনাগত দিনত এনেকুৱা ধৰণৰ উদ্ভাৱনীমূলক কাম কাজ তুমি কৰি যোৱা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো থেংক ইউ আৰু আৱাজ দা ভইচত ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ